হয়, সমস্যাৰ অন্ত নাই দেৰগাঁওবাসীৰ। আৰু আজিৰ দিনটোত প্ৰকৃততে দেৰগাঁৱৰনো চিকিৎসা ব্যৱস্থাটো কিদৰে চলিছে তাৰ এখন জ্বলন্ত ছবি দেখুৱাবলৈ আগবাঢ়িছোঁ। আমি পোনপ্ৰথমে এটা আপোনালোকক বিল্ডিং দেখুৱাম। এই বিল্ডিংটো আপোনালোকে দেখিছে, এটা আটকধুৰীয়া বিল্ডিং, আৰু বিল্ডিংটোৰ সন্মুখত লিখা আছে প্ৰসূতি আৰু শিশু স্বাস্থ্য বিভাগ, অৰ্থাৎ মেটাৰনিটি এণ্ড চাইল্ড হেল্থ যিটো ইউনিট, এই ইউনিটটো সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। পোনপ্ৰথমে এখন আপোনালোকক এই মুহূৰ্তত বিশেষ ফলক দেখুৱাই ল'ব বিচাৰিছোঁ। এই যিখন আপোনালোকে উদ্বোধনী ফলক দেখিছে, ইয়াত লিখা আছে ইয়াৰে আগৰ যিজন প্ৰাক্তন বিধায়ক এইখন উদ্বোধন কৰিছিল, আৰু লগত উপস্থিত আছিল নুমলীগড় শোধনাগাৰৰ মহাপ্ৰবন্ধক শ্ৰীযুত মিণ্টু কুমাৰ সন্দিকৈ। অৰ্থাৎ নুমলীগড় শোধনাগাৰৰ যিটো CSR ফাণ্ড, সেই CSR ফাণ্ডৰ জৰিয়তে নিৰ্মাণ কৰা এই বিল্ডিংটোত আজিলৈকে কিন্তু এনেদৰে তলা ওলমি আছে। আৰু আমি আপোনালোকক একেটা মুহূৰ্ততে দেখুৱাম 14/3/2024 নিৰ্মাণ কৰা এই বিল্ডিংটো কিন্তু আজিলৈ 14/3/2024 এই বিল্ডিংটো উদ্বোধন কৰা হৈছিল। উদ্বোধন কৰাৰ পাছতো কিন্তু আজিলৈকে মুকলি কৰি দিয়া নহল। কিয় মুকলি কৰি দিয়া নহল সেই কথাটো হয়তো দেৰগাঁওবাসীয়ে এতিয়ালৈকে বুজিব পৰা নাই। ইয়াৰ আঁৰত যে প্ৰকৃততে ৰাজ্যৰ স্বাস্থ্য খণ্ডটোত কোনোবাখিনিত চিকিৎসাজনিত যিসমূহ চিকিৎসাজনিত সেৱা আগবঢ়াব পৰা বিষয়া কৰ্মচাৰী একেটা সময়তে ডক্তৰৰ অভাৱৰ কাৰণে যে এই বিল্ডিংটো বন্ধ হৈ আছে, সেই কথাটো কিন্তু কোনোবাখিনিত নিশ্চিত। আৰু এই যিখন 30খন বিচনাযুক্ত ধেমাজি সামূহিক চিকিৎসালয়ত মই উপস্থিত আছো, এইখনেই একমাত্ৰ দেৰগাঁওবাসীৰ ভৰসা। যদিহে ইয়াত এই ওচৰে পাজৰে কৰবাত পথ দুৰ্ঘটনা এটা সংঘটিত হয়, কোনোবা এগৰাকী ৰোগীৰ যদি সংকটজনক অৱস্থা হয়, তেতিয়াহ'লে কিন্তু এই ধেমাজি চিভিলখনৰ পৰা সদায় তেওঁলোকে আন কোনো হস্পিটেললৈ ৰেফাৰ কৰি দিয়ে, কাৰণ ইয়াতে সেই উন্নত মানৰ চিকিৎসা উপলব্ধ নহয়। আপোনালোকে গোটেই যদি এই বিল্ডিং কেইটা ঘূৰে, অৰ্থাৎ এই ধেমাজিৰ চিকিৎসালয়ৰ এই 30খন বিচনাযুক্ত ধেমাজি সামূহিক চিকিৎসালয়ৰ যদি গোটেই বিল্ডিং কেইটা ঘূৰে, আপোনালোকে আচৰিত হ'ব। ইয়াতে সৰু এটা টেষ্ট কৰাৰ কাৰণেও কিন্তু উপলব্ধ নহয়, এটা সৰু টেষ্টটো কিন্তু ইয়াত কৰিব পৰা নাযায়। যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দেৰগাঁৱত আহি উপস্থিত হৈছিলেহি, তেওঁ 3খনকৈ সভাত 3টা কথা এক প্ৰকাৰে কৈ থৈ গৈছিল যে দেৰগাঁৱত এখন মেডিকেল কলেজ হ'ব। কিন্তু দেৰগাঁৱৰ ৰাইজে এই মুহূৰ্তত ক'ব বিচাৰিছে মেডিকেল কলেজখন হোৱাৰ প্ৰাক মুহূৰ্তত যাতে এই যিটো বিল্ডিং, এই বিল্ডিংটো মুকলি কৰি দিয়ে। কাৰণ ইয়াতে ভিন্ন ধৰণৰ শিশু আহে, ওচৰে পাজৰে প্ৰায় বহু কেইখন গাঁও আছে, 30খনৰো অধিক গাঁও আছে ইয়াতে। গতিকে এই গাঁওসমূহৰ যিসমূহ ৰোগী, সেই ৰোগীসমূহৰ একমাত্ৰ ভৰসাৰ স্থল এই ধেমাজি সামূহিক চিকিৎসালয়ৰ আজিৰ দিনটোত কিন্তু এনেধৰণৰ পুতৌ লগা ছবি। একেটা মুহূৰ্ততে যদি আমি আপোনালোকক এই সামূহিক চিকিৎসালয়খনৰ বাদ দিও, যদি বাকী আপোনালোকক চিকিৎসালয় কেইখনমান এই মুহূৰ্তত আপোনালোকক যদি লৈ যাব বিচাৰো, আপোনালোক আচৰিত হ'ব যে সেই চিকিৎসালয় কেইখনতো আপুনি সেইখন নাৰিকলগুৰিৰ চিকিৎসালয়ৰ কথাই কওক, একেটা সময়ে বিলতীয়াৰ কথাই কওক, আপুনি নেঘেৰটিঙৰ কথাই কওক, এখনতো কিন্তু চিকিৎসালয়ত কোনো ধৰণৰ ডক্তৰ আজিৰ দিনটোত উপলব্ধ নহয়। আৰু আচৰিত হ'ব, এই যিখন ধেমাজিৰ 30খন বিচনাযুক্ত সামূহিক চিকিৎসালয়, এই সামূহিক চিকিৎসালয়খন কিন্তু আজিলৈকে এজন স্পেচিয়েলিষ্ট, কোনোবা এটা বিভাগৰ কোনোবা এজন স্পেচিয়েলিষ্ট ডক্তৰ ইয়াত কিন্তু আজিলৈকে নাই। অৰ্থাৎ কোনো ধৰণৰ MD ডক্তৰ নথকাকৈ এইদৰে এই চিকিৎসালয়খন চলি আছে। মোৰ লগত এই স্থানীয় এজন লোক উপস্থিত আছে। বিভিন্ন সময়ত তেওঁলোকে দাবী কৰিছে যে এই চিকিৎসালয়খন খুলি দিব লাগে, তাৰ পাছতো কিন্তু আজিলৈকে মুকলি কৰি দিয়া নাই, আৰু এই বিভাগটো এনেদৰে বন্ধ কৰি ৰখা হৈছে। গতিকে কি ক'ব? চাওক, আমাৰ দেৰগাঁৱৰ যিমান আমাৰ দেৰগাঁওবাসী ৰাইজ আছে, এই দেৰগাঁওবাসী ৰাইজৰ মূল যি চিকিৎসাৰ ব্যৱস্থাই হৈছে এই দেৰগাঁও 30জনীয়া মানে বিচনাযুক্ত এইখন মানে চিভিলে তেওঁলোকৰ ওপৰত ভৰসা। এতিয়া যি প্ৰসূতি আৰু শিশু স্বাস্থ্য বিভাগটো আছে, এইটো এটা খুব গুৰুত্বপূৰ্ণ বিভাগ। এগৰাকী মহিলাক যেতিয়া ৰাতিৰ ভিতৰত বা দিনৰ ভিতৰত হঠাতে লৈ অহা হয়, তেতিয়া কিন্তু ইয়াত তেওঁলোকে এটা অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ ডক্তৰ এবাৰ যোৰহাট বা আন কোনোবা স্থানান্তৰ মানে পঠাবলগীয়া হয়, বেলেগ চিকিৎসাৰ বাবে বেলেগলৈ পঠিয়াবলগীয়া হয়। মূল কথাটো হৈছে যে স্থানীয় যিগৰাকী নতুনকৈ নৱনিৰ্বাচিত বিধায়ক, তেওঁ এটা প্ৰতিশ্ৰুতি দিছিল যে দেৰগাঁৱৰ যিটো স্বাস্থ্যজনিত সমস্যা, এই সমস্যাটো নাইকিয়া কৰিব। আপোনালোকৰ দাবী এই মুহূৰ্তত স্থানীয় ৰাইজ হিচাপে কি থাকিব? চাওক, আমাৰ দাবী প্ৰথম এইটোৱে যে বহু মিটিঙত চৰকাৰী পক্ষৰ মানুহে কৈছিলে যে দেৰগাঁৱত এখন মেডিকেল কলেজ স্থাপন কৰিব। মই হাতজোৰ কৰি আমাৰ বিধায়ক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো, আপোনালোকে প্ৰথম এই যে ইয়াত তলা লাগি আছে আৰু ইয়াত যে আপোনাৰ MDৰ অভাৱ হৈ আছে, সেইখিনি আগত আপোনালোকে ঠিক কৰক।
তাৰ পিছত ইয়াত আপোনালোকে চিকিৎসা মহাবিদ্যালয় বনাই কি বনাই বনাওক, কিন্তু প্ৰথমে আপোনালোকে এইটো ঠিক কৰক। এইটো নকৰাকে আপোনালোকে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ যিটো সপোন ৰচিছে এইটো এটা মানে অকল্পনীয় বা হাঁহি উঠাৰ কথাহে। প্ৰথমতে এইখিনি আগতে ঠিক কৰক, তেতিয়াহে আপোনালোকে কৰিব পাৰিব বুলি মই আশা প্ৰকাশ কৰোঁ। আপোনালোক কৰ্মচাৰী বুজি পাইছো এই হস্পিটেলখনৰ, হয় হয় ইয়াতে কৰে। তাৰ পাছতো আপোনালোকে ভাবেনে যে এই ডিপাৰ্টমেণ্টটো খুলি দিয়াৰ প্ৰয়োজন আছে বুলি? লাগিবতো আৰু খুলিলে আমাৰ ভালেহে হয় জনসাধাৰণৰ কাৰণে। হয় হয় ইফালে চব ব্ৰহ্মপুত্ৰৰ পৰা মানুহ আহিব ইয়ালৈ, বানপীড়িত অঞ্চল ইফালে, হয় সেইকাৰণে ইয়াত থাকিলে আমি ভালে পাওঁ। ভালেই পায়, কিন্তু খুলি দিব পৰা নাই। খোলা নাই মানে অফিচাৰে জানে, আমিনো কি জানিম, আমি কাম কৰা মানুহে। আৰু হয় হয় ওপৰলৈ যদি খুলি দিয়ে আমি কাম কৰি থাকিম। হয় হয় সমাজেও ভাল পাব আহে অহা যোৱা কৰিবলৈ, চিকিৎসা কৰিবৰ কাৰণে। বেমাৰ হলে পতককৈ আহিব, ইয়াতে ট্ৰিটমেণ্ট ল'ব, তেতিয়া আমাৰ ৰোগী আৰোগ্য হৈ পেলাই ভাল হৈ গুচি যাবগৈ। তেতিয়া কি কব, প্ৰভু ধন্যবাদ। হয় হয় এজন কৰ্মচাৰী এয়া মনৰ কথা। তেখেতে হস্পিটেলত যদিও কাম কৰে, তেখেতেও এই কথাটোৱে এই বস্তুটোৱে আশা কৰে যে এই বিভাগটো অতি সোনকালে মুকলি হওক, কাৰণ এই এটা বৃহত্তৰ অঞ্চল, এই বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতে চিকিৎসাৰ পৰা বঞ্চিত নহয়, তেখেতে যাতে তেওঁলোকৰ যিটো প্ৰাপ্য অধিকাৰ সংবিধানে দিছে, তেওঁলোকৰ সেই মৌলিক অধিকাৰ যাতে তেওঁলোকে লাভ কৰে, অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ চিকিৎসাৰ পৰা যাতে বঞ্চিত নহয়, সেয়া এজন কৰ্মচাৰী হিচাপে তেখেতেও উপলব্ধি কৰিছে। কিন্তু এই চৰকাৰখন অৰ্থাৎ নৱনিৰ্বাচিত এই বিধায়কগৰাকীয়ে এই কথাটো উপলব্ধি কৰক, আৰু সকলোৱে এই মুহূৰ্তত এটাই আশা কৰিছে যে এই যিটো ডিপাৰ্টমেণ্ট এনেদৰে বন্ধ হৈ আছে, এই ডিপাৰ্টমেণ্টটো মুকলি হওক। আৰু এটা কথা এই মুহূৰ্ততে ক'ব লাগিব যে ধেমাজি সামূহিক এই 30খন বিচনাযুক্ত চিকিৎসালয়খনৰ এই বৃহত্তৰ অঞ্চলটোৰ যি ভৰসা, এই অঞ্চলটোৰ ভৰসা এই স্বাস্থ্য, এই যিখন এই গোটেই সম্পূৰ্ণৰূপে চিকিৎসালয়খনক লৈ পেলাই এটা নতুন পৰিকল্পনা কৰক। আৰু ইয়াতে বিভিন্ন ধৰণৰ মই এইটো মুহূৰ্তত এইটোৱে ক'ম যে ব্লাড টেষ্ট, ইউৰিক এচিড টেষ্টৰ পৰা ধৰি পেলাই ইয়াতে কোনো ধৰণৰ টেষ্টৰো আপোনালোকে কৰিব নোৱাৰিব, কাৰণ ইয়াতে লেবৰেটৰীৰ অভাৱ। আৰু একেটা সময়তে আপোনালোকে আচৰিত হ'ব যে বৰ্তমান সময়ত কিন্তু ইয়াতে এজন ডক্তৰ নাই, যাৰ ফলশ্ৰুতিত কিন্তু ৰাইজে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু সকলোৱে এই মুহূৰ্তত আশা কৰিছে এইটোৱেই যে হয় দেৰগাঁৱত এখন মেডিকেল কলেজ এণ্ড হস্পিটেল লাগে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত এই বন্ধ হৈ থকা বিভাগসমূহ যাতে মুকলি কৰি দিয়ে স্থানীয় বিধায়কগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও যাতে চকু মেলি চায়, সেয়াই দেৰগাঁওবাসী ৰাইজে আশা কৰিছে। আৰু ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃততে যে ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ যি প্ৰকৃত স্বৰূপ, সেই প্ৰকৃত স্বৰূপটো আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পূৰ্বেও আমি এটা বাতৰি প্ৰকাশ কৰিছিলোঁ যে নেঘেৰটিঙৰ এখন সামূহিক চিকিৎসালয়ৰ কিদৰে এটা অৱস্থা হৈ আছিলে, সেই বাতৰি হয়তো দেৰগাঁওবাসী ৰাইজে চাইছিলে। আৰু তাৰ পাছতে আমি এই সামূহিক চিকিৎসালয়খনৰ এই বিভাগটোৰ আপোনালোকক অৱস্থা দেখুৱালোঁ। ৩-৪ বছৰ হৈ গ'ল, কিন্তু আজিলৈকে এই বিভাগটো মুকলি নহ'ল। বৰ্তমান সময়ত সকলোৱে এটাই আশা কৰিছে যাতে এই বিভাগটো মুকলি কৰি দিয়ে আৰু এই 30খন বিচনাযুক্ত সামূহিক চিকিৎসালয় সম্পূৰ্ণ কৰি পেলাই যাতে ৰাইজৰ স্বাস্থ্যৰ কাৰণে বা ৰাইজৰ স্বাস্থ্যৰ চোৱা চিতাৰ কাৰণে যাতে সুবিধাজনক কৰি দিয়ে, সেয়া এই মুহূৰ্তত সকলোৱে আশা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।